ঐতিহাসিক শ্ৰী শ্ৰী নৰুৱানাটি আটা সত্ৰ নৱনিৰ্মিত বাটচৰা মুকলি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ পূব দিশত ভটিয়নি গাঁৱত হৰেন্দ্ৰ দেৱগোস্বামীয়ে 1816 চনত প্ৰতিষ্ঠা কৰা এখনি ঐতিহ্যমণ্ডিত সত্ৰ হৈছে শ্ৰী শ্ৰী নৰুৱানাটি আটা সত্ৰ। ঐতিহাসিক এই সত্ৰখনিৰ নৱনিৰ্মিত বাটচৰাটি দেওবাৰে মুকলি কৰা হয়। তদুপলক্ষে সত্ৰখনিৰ চৌহদত পুৱাৰে পৰা ভকত বৈষ্ণৱ আই মাতৃসকলৰ উপস্থিতিৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। কাৰ্যসূচী অনুসৰি পুৱা পাতহ প্ৰসংগ, আইসকলৰ নাম, খোল প্ৰসংগ আৰু ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুপৰীয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আই মাতৃসকলৰ উৰুলি, ভকতসকলৰ হৰিধ্বনিৰ লগতে গায়ন বায়নৰ দ্বাৰা পৰিৱেশিত মাংগলিক ধ্বনিৰ মাজেৰে বাটচৰাটি আনুষ্ঠানিকভাৱে মুকলি কৰে সত্ৰাধিকাৰ প্ৰণৱদেৱ গোস্বামীয়ে। এই অনুষ্ঠানত ডেকা সত্ৰাধিকাৰ অৰূপ গোস্বামী, আই মাতৃ কিৰণবালা গোস্বামী, মুকুতা গোস্বামী, সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক বীৰেন শইকীয়া, উপেন শইকীয়া গায়ন, ললিত শইকীয়া, জোনাৰাম শইকীয়া, বাপন হাজৰিকাকে আদি কৰি 5 শতাধিক ভকত বৈষ্ণৱ আৰু আই মাতৃ উপস্থিত থাকে। ইয়াৰ পিছতে নাম কীৰ্তন, ভাগৱত পাঠ আদি অনুষ্ঠিত কৰা হয়। হৰিচৰণ ঠাকুৰৰ তেখেতৰ এজন পুত্ৰ জন্ম হৈছিল দৈৱকী নন্দন বুলি, কিন্তু তেখেতৰ অকালতে বসন্ত ৰোগ হোৱা তেতিয়াৰ দিনত কিবা বি কাপোৰ দি পেলাই বোলে দিছিল, তেওঁ ঢুকাল। তাৰপিছত তেওঁৰ গুৰুজনৰ কোনো বংশ পৰিয়াল নাছিল, তেখেতৰ যি গৌৰী দিয়া তেখেতৰ বৰুৱা বংশত বিয়া দিছিল। তেখেতৰ পু নাতি দামোদৰ তেখেতৰ এজন পুত্ৰক 1 পোৱা সোণ আৰু যজ্ঞবিধিৰ দ্বাৰা আনি পেলাই দামোদৰ আটাক তেওঁলোকে নৰুৱা বংশত দামোদৰ হৰিচৰণ ঠাকুৰে পুত্ৰ কৰি লৈছিল। তেতিয়া নতুনকৈ সত্ৰখন হোৱাৰ কাৰণে তেতিয়া আহোম ৰজা আছিল জয়ধ্বজ সিংহই নৰুৱা দামোদৰ আটাক বহুত ভাল পাইছিল, সেইকাৰণে তেওঁ সোৱণশিৰি নদীত স্থাপন কৰিছিল নৰুৱা সত্ৰ। নতুনকৈ স্থাপন কৰাৰ কাৰণে সত্ৰখনৰ নাম হ'ল নৰুৱা সত্ৰ। নৰুৱাৰ আপোনালোকৰ স্থান আছে, প্ৰথম হৈছিল বাসুদেৱ লখিমপুৰ, তাৰপিছত পুঁজি সত্ৰ, বৰদোৱা সত্ৰ, বালি সত্ৰ আৰু ভেটিয়নি পাটবাউসী সত্ৰ, এই 3খন নৰুৱা থান। ইয়াতে আমাৰ ভেটিয়নি সত্ৰখননো কেনেকৈ হ'ল? ভেটিয়নি সত্ৰৰ সত্ৰাধিকাৰ প্ৰতিষ্ঠাতা সত্ৰাধিকাৰ হৰেন্দ্ৰ দেৱ গোস্বামী আছিল লক্ষ্মীদেৱ ঈশ্বৰ পুৰুষৰ নাতি। লক্ষ্মীদেৱ ঈশ্বৰ পুৰুষ আছিল দামোদৰ আটাৰ পু নাতি। যেতিয়া লক্ষ্মীদেৱ ঈশ্বৰ পুৰুষৰ আছিল 6 পুত্ৰ দামদেৱ, বামদেৱ, নৰনাথ, ভোলানাথ, যোগেন্দ্ৰ আৰু ধনেশ্বৰ। তেওঁলোকৰ প্ৰথম লক্ষ্মীদেৱ ঈশ্বৰ ঢুকোৱাৰ পিছত দামদেৱ এটা বৰদোৱা থানৰ অধিকাৰ হৈছিল। দামদেৱ এটাৰ অধিকাৰ হৈ তেওঁৰ অকালতে তেওঁ মৃত্যুবৰণ কৰিব লগা হোৱাত তেওঁৰ একমাত্ৰ পুত্ৰ হৰেন্দ্ৰদেৱ বৰদোৱা থানৰ অধিকাৰ হয়। এই কথা হৰিনাৰায়ণ দত্ত বৰুৱাৰ প্ৰাচীন কাষ্ট সমাজৰ ৰীতিবিধৰ 239 পৃষ্ঠাত উল্লেখ আছে, তেওঁ সত্ৰাধিকাৰ হয়। কিন্তু তেতিয়া হৰেন্দ্ৰ এটা নাবালক আছিল কাৰণেই খুৰাক বামদেৱে সত্ৰাধিকাৰ পদ দাবী কৰে। এই লৈ পেলাই বৰদোৱা নৰুৱা কৃষ্ণ আমাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ আজি শুভক্ষণত বাটচৰা আৰু সিংহভাগীৰ উদ্বোধন কৰা হ'ল। ইয়াতে আমাৰ গায়ন বায়ন, নাম লগোৱা, দেউৰী সমূহ আহিছে। আইসকলো ইয়াত আহি উপস্থিত হৈছে। প্ৰভু ভগৱন্তৰ এই বৈকুণ্ঠৰ দুৱাৰ, এই ভাগী কৰ্ম আমাৰ সকলৰ শক্তি নাই, তথাপি আমি ইয়াতে এই ভাগী কৰ্ম কৰা হ'ল। প্ৰভু ভগৱন্তৰ চৰণতো প্ৰাৰ্থনা জনা হ'ল। সমূহ ভক্তবৃন্দই ইয়াতে যথেষ্ট অৰিহণা আগবঢ়াইছে। সেই বিষয়ে আমি অৱগত নহয় যদিও আমাৰ মোৰ ভাইটি খুৰী এই সকলোৱে অৱগত, এইবিলাক তেওঁলোকে জনাব। আৰু যিখিনি মই জানো সেইখিনি আগবঢ়ালোঁ। এই বাটচৰা ভাগী আৰু সিংহভাগীৰ উদ্বোধনত আমাৰ আইসকল বাপসকলেও সহযোগ কৰিছে। প্ৰভু ভগৱন্তই সেইসকলক কৃপা প্ৰদান কৰে। আজি এই ভেটিয়নি নৰুৱা নাটি আটা সত্ৰখনৰ নিৰ্মিত বাটচৰা ভাগটো সত্ৰাধিকাৰ প্ৰভুৱে উন্মোচন কৰিলে। ইয়াতে সত্ৰৰ ভকত বৈষ্ণৱ সমন্বিত বিভিন্ন অঞ্চলৰ পৰা প্ৰায় ভকত বৈষ্ণৱ আহিছে। ইয়াতে বিভিন্ন নাম কীৰ্তন হেৰিলে ৰাতিপুৱা তাল কোবোৱাৰ পৰা আৰম্ভ কৰি ভাগৱত প্ৰতিষ্ঠা হ'ল।
ভাগৱত বুৰণ হ'ল সকলোখিনি কৰি আমি ইতিমধ্যে নাম কীৰ্তন ভাগ কৰিবলৈ আয়োজন কৰিছোঁ আৰু ৰাতিলৈকে ইয়াত ভাগৱত পাঠো চলিব গোটেইখিনি আমি যিখিনি কৰিলোঁ তাৰ কাৰণত যি ভকত বৈষ্ণৱে আমি আমাক ইয়াত সহায় সহযোগিতা কৰিলে হেৰি কৰিলে তাৰ কাৰণে আমি নথৈ আনন্দিত হ'লোঁ আমি আগলৈকো যাতে এই সত্ৰখনৰ ঐতিহ্য বৰ্তাই ৰাখিব পাৰোঁ তাৰে আশা কামনা কৰিলোঁ। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ প্ৰতিবেদন ইত্যাদি A to Z।